যদি মোক নিজৰ ডাঙৰ মামী বুলি ভাবে, ডাঙৰ ভণ্টি, ডাঙৰ বাইদেউ, কিছুমানে খালা, কিছুমানে ফুবু, নানান ভাষাৰে নানান নামেৰে আজি সম্বোধন কৰে। আৰু ময়ো আজি এই মানুহখিনিক পাই, আজি আপোনালোক সকলোকে পাই নিজৰ নিজৰ মোৰ অনুভৱ হয়। সন্মানীয় ৰাইজ, আজি নিৰ্বাচনৰ অন্তিম দিন আৰু আগে পিছে এইবিলাক অঞ্চলত মই যথেষ্ট ঘূৰি ফুৰিছো। ৰাইজে যথেষ্ট মৰম দিছে, আশীৰ্বাদ দিছে। আৰু এই অন্তিম দিনত আপোনালোকৰ মাজত আকৌ এবাৰ উপস্থিত হৈছো আপোনালোকৰ বাবে দুৱা আশীৰ্বাদ বিচাৰি। কাৰণ অহা পৰহিলে ভোট, কালিৰ দিনটো পৰহি 9 তাৰিখ, 9 তাৰিখে আমি সকলোৱে ভোট দিবলৈ যাব লাগিব, হয়নে? সকলোৱে যাবনে? হয়। গতিকে অহা পৰহিলে ভোট, আজি আপোনালোকৰ সকলোৰে সন্মুখত দুৱা আশীৰ্বাদ বিচাৰি মীনাক্ষী ৰহমানে আকৌ এবাৰ আপোনালোকৰ সকলোৰে পৰা মূল্যৱান ভোটটো মই আমাৰ তলাচাৰী ছবিত ভোট দিব বুলি মই আবেদন জনাইছো, মই অনুৰোধ কৰিছো। সন্মানীয় ৰাইজ, আজি আমাৰ এই অঞ্চলবিলাক বিভিন্ন সময়ত ঘূৰিছো। মই ইয়াৰ পৰা দেখা পাইছো সেই নদীখন, নদীখন মই দেখা পাইছো। এই নদী এখনে যেনেকে আমাৰ এটা অঞ্চলৰ গৌৰৱ, কিন্তু কেতিয়াবা কেতিয়াবা আমাৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰে। যেনেকে এই অঞ্চলবিলাকত ফুৰি মই যিখিনি সমস্যা অনুভৱ কৰিছো, বিশেষকে আমাৰ নদী গৰাখহনীয়াৰ সমস্যাৰ কাৰণে এই অঞ্চলবিলাক যেনেকে যি ধৰণে উন্নয়ন হ'ব লাগিছিল সেই ধৰণে উন্নয়ন হোৱা নাই। আজি এই অঞ্চলৰ সমস্যাৰ বিষয়ে ক'বলৈ গ'লে বিশেষকে আমি নদী গৰাখহনীয়াৰ কথাই ক'ব লাগিব। আজি সেই নদীৰ বুকুত মাজত গৈ কিমানটা পৰিয়াল আজি ভূমিহীন হৈ আছে, কিমানটা পৰিয়াল তেওঁলোকৰ মাটি ভেটি হেৰুৱাই পেলাই অন্যান্য জেগাত বসবাস কৰি আছে। গতিকে এইসমূহ সমস্যা বুজি মই মীনাক্ষী ৰহমানে আগতেও কৈছো, আজি আকৌ এবাৰ কওঁ, আপোনালোকৰ এইবিলাক অঞ্চল আপোনালোকৰ সকলোৱে যদি দুৱা আশীৰ্বাদ কৰি অহা দিনত